নমস্কাৰ মই অমৰজিৎ চেতিয়াই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছো আজি মই আপোনালোকৰ আগত লৈ আহিছো এটা টেষ্টিমনি এজনী কণমানি ছোৱালীয়ে হিমহিম ব্যৱহাৰ কৰি তেওঁ কেনে ধৰণে উপকৃত হৈছে কেনে ধৰণে আৰোগ্য লাভ কৰিছে তাৰ বিষয়ে তেখেতৰ মাতৃয়ে আপোনাৰ আগত বহলাই ক'ব আহক তেনেহলে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ মোৰ নাম শ্ৰী চাৰু দেৱী মই মৰিগাঁও জিলাৰ পৰা কৈছিলোঁ আজি এটা বিশেষ কাৰণত মই এই ভিডিঅ'টো বনালোঁ মোৰ ছোৱালীক হিমহিম ব্যৱহাৰ কৰি আছোঁ তাই হিমহিম ব্যৱহাৰ কৰি থকা আজি 22 দিন হ'ল তাই আচলতে তাইৰ ব্ৰেইন কেঞ্চাৰ আক্ৰান্ত হৈ আছিল আজি 1.5 বছৰ ধৰি তাই দুটাকৈ চাৰ্জাৰী আৰু ৰেডিয়েশ্যন কেম'থেৰাপি গোটেইবোৰ কৰোৱা গৈছিলে তাৰপাছতে মোক এজন ছাৰে হিমহিমটো ল'বলৈ ক'লে মই হিমহিমটো লৈ তাইক ব্যৱহাৰ কৰিছোঁ ব্যৱহাৰ কৰোঁতে এনে বহুতখিনি উপকৃত পোৱা গৈছে যেনে তাই খোৱা বোৱাটো আগতে ইমান ঠিক নাছিলে এতিয়া সেইবোৰ সকলোবোৰ ভাল হৈ গৈছে খোৱা বোৱা কৰিছে চলন ফুৰণ তাইৰ দেহৰ বহুতখিনি পৰিৱৰ্তন ঘটিছে ভাল লাগিছে আৰু মই আশাবাদী যে হিমহিমটোৰ দ্বাৰা এটা সম্পূৰ্ণ আৰোগ্য হ'ব আৰোগ্য হোৱাটোকে কামনা কৰিছোঁ হিমহিমটো তাইক এইটো এটা ড'জ দিয়া আছে আৰু নেক্সট ড'জটো আমি অৰ্ডাৰ কৰিছোঁ আহিব আৰু মই কণ্টিনিউ হিমহিমটোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যিহেতুকে মই ৰেডিয়েশ্যন কেম'থেৰাপি বৰ এটা উপকৃত নাপালোঁ কিন্তু যিটো হিমহিমত পাইছোঁ মই সকলোকে ক'ব বিচাৰোঁ যে আমাৰ দৰে যিবোৰ এনেকুৱা পৰিয়াল আছে যে ঘৰত কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকৰ যাতে হিমহিমটো ব্যৱহাৰ কৰিব দিয়ে মই বহুতখিনি উপকৃত পাইছোঁ আপোনালোকেও ব্যৱহাৰ কৰি নিশ্চয় উপকৃত পাব মোৰ ছোৱালী খোজকাঢ়িব পৰা নাছিলে কিন্তু এই হিমহিমটো ব্যৱহাৰ কৰাৰ কথা লাহে লাহে খোজকাঢ়িব পাৰিছে আৰু খোৱা বোৱাকে ধৰি সকলোখিনি তাই শীঘ্ৰে আহিবলৈ লৈছে ভাল লাগিছে হিমহিমটো ব্যৱহাৰ কৰাৰ পৰা তাইৰ মনটো বহুত ফূৰ্তি হৈ থাকে আৰু খেলা ধূলা কৰিব লৈছে ভাল লাগিছে আৰু সকলোকে অনুৰোধ জনাইছোঁ যাতে হিমহিমটো ব্যৱহাৰ কৰে আৰু মোৰ দৰে বহুতো পৰিয়ালে যাতে উপকৃত পায় মুখলৈ যাতে হাঁহি বিৰিঙি আহে তাই কামনা কৰিছোঁ সকলোৱে ব্যৱহাৰ কৰিছে তেতিয়া তাৰ গুণাগুণৰ বিষয়ে নিশ্চয় বুজি পাব এনেধৰণৰ বহুতো প্ৰমাণ আমাৰ হাতত আছে যিসকলে হিমহিম ব্যৱহাৰ কৰি কেঞ্চাৰ নিচিনা দুৰাৰোগ্য ৰোগৰ পৰা নিজকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে সুস্থ জীৱন পাবলৈ সক্ষম হৈছে গতিকে সকলোৱে হিমহিম ব্যৱহাৰ কৰক আৰু ইয়াক ব্যৱহাৰ কৰি আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ দুৰাৰোগ্য ৰোগ নিৰ্মূল কৰক ধন্যবাদ